Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত সাধাৰণতে আপোনালোকৰ কিছু প্ৰশ্ন আছিল বিশেষকৈ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ ওপৰত সো এইখিনি কথা আপোনালোকৰ লগত ডিসকাস কৰোঁ বুলি ভাবিলোঁ আৰু ইয়াত আপোনালোকৰ যেটো মেইন প্ৰশ্ন আছিল তাৰ ভিতৰত এটা আছিল যে যিসকলে OTR ৰেজিষ্ট্ৰেচন কৰি আছে যেহেতু আপোনালোকক OTR সকলো ব্যক্তিৰ কাৰণে দৰকাৰী অৰ্থাৎ যিসকলে ইতিমধ্যে এপ্লাই কৰি থৈছে তেওঁলোকেও OTR উলিয়াব লাগিব আৰু লগতে যিসকল নতুনকৈ এপ্লাই কৰিব তেওঁলোকে OTR এপ্লাই কৰিব লাগিব আৰু এতিয়া যেতিয়া আপোনালোকে OTR এপ্লাই কৰিছে অৰ্থাৎ ওৱান টাইম ৰেজিষ্ট্ৰেচন যেতিয়া আপোনালোকে কৰিছে তাত কিছুসকলে কৈছে যে পাছৱৰ্ডটো অহা নাই মানে মেছেজৰ থ্ৰুদি অহা নাই সো আপোনালোকে এটা কাম কৰিব পাৰিব তেনে ক্ষেত্ৰত যিসকলৰ পাছৱৰ্ড অহা নাই সেইসকলে তাত যেটো ফৰগট পাছৱৰ্ড বুলি যেটো পাৰ্ট আছে ফৰগট পাছৱৰ্ড বুলি যেটো অংশ আপোনালোকে পাব তাতে ক্লিক কৰিব মই দেখুৱাই দিছো হেতু আপোনালোকে কেনেকৈ কৰিব পাৰিব সো ইয়াত আপোনালোকে যেটো স্কলাৰশ্বিপত ক্লিক কৰি লব পাৰে বা OTR বুলি যেটো পাৰ্ট আছে তাতো যাব পাৰে সো ইয়াত অহাৰ পিছত এই অপচনটো যেনেকৈ আপোনালোকে দেখিছে ইয়াত আহিছে ইয়াত OTR টো আপোনালোকে ভৰাব পাৰে কিন্তু আপোনালোকে যেহেতু পাছৱৰ্ডটো দিব নোৱাৰে গতিকে ফৰগট পাছৱৰ্ড যেটো পাৰ্ট আছে আপোনালোকে তাত ক্লিক কৰিব কন্টিনিউ কৰিব আৰু কন্টিনিউ লগাৰ লগে লগে আপোনালোকৰ এই যেটো দেখিলে স্কল বাৰডাল আসলতে এনেকৈ যাব আৰু তাতে আপোনালোকৰ ওচৰত আহি যাব ফৰগট পাছৱৰ্ডৰ পাৰ্ট এতিয়া আপোনালোকে ইয়াত ভৰাব লাগিব আপোনালোকৰ যেটো OTR ওৱান টাইম ৰেজিষ্ট্ৰেচন যেটো আছে হেতু আপোনালোকে ভৰাব আৰু ভৰাই কিনে গেট OTP কৰিব গেট OTP কৰাৰ লগে লগে মোবাইলটোলে আপোনালোকৰ ওচৰলৈ এটা OTP যাব সেই OTP টো ইয়াত ভৰাই দিব তলত যেটো ক্যাপচা আছে ভৰাব ভেৰিফাই কৰিব অটোমেটিক্যালি আপোনালোকৰ যেটো পাছৱৰ্ড সেই পাছৱৰ্ডটো আপোনালোকৰ ওচৰত আহি যাব সো ইয়াত আপোনালোকক কি দিছে আপোনালোকে পঢ়ি লব পাৰে কেনে কি কথা কৈছে সো এইখিনি আপোনালোকৰ পাছৱৰ্ডটো যেহেতু OTR নাম্বাৰ এজ প্ৰভাইডেড ডিউৰিং ৰেজিষ্ট্ৰেচন দা ইউনিক আইডেন্টিফায়াৰ হেল্পছ টু ইয়াত আপোনালোকক ইতিমধ্যে এইখিনি যিখিনি কথা কোৱা হৈছে আপোনালোকে এটো পঢ়ি লব মই আপোনালোকক এই কথাটো ক'লো যে ইয়াত আপোনালোকে কি কৰিব পাৰিব বা পাছৱৰ্ডটো আপোনালোকে কেনেকৈ ৰিজেনাৰেট কৰিব পাৰিব সেইখিনি আপোনালোকে কৰিব পাৰে সো OTR যদি একবাৰ একসেপ্ট হৈছে আপোনালোকে যদি পাছৱৰ্ড পোৱা নাই তেতিয়া হলে ইয়াত প্ৰসেসখিনি আপোনালোকে এটো কৰক ফৰগট পাছৱৰ্ড কৰি কিনে OTR নাম্বাৰটো আপোনালোকে ভৰাব গেট OTP কৰাৰ লগে লগে যেটো আহিব সেইখিনি ভৰাব তাৰছত ক্যাপচা যেটো আছে এটো দিব আৰু ভেৰিফাই কৰি দিব আপোনালোকৰ ওচৰলে সেই OTR যেটো পাছৱৰ্ড হেতু আপোনালোকে পাই যাব বা আপোনালোকক যদি কিবা হেল্পলাইনো দৰকাৰ হয় হেল্পৰ কাৰণে ইতিমধ্যে ইয়াত আপোনালোকে হেল্পলাইনৰ কাৰণে বা আপোনালোকৰ হেল্পৰ কাৰণে ইয়াত যেটো পেজ আছে হেতু আপোনালোকে চাব পাৰে ইয়াত আপোনালোকে তলত গলে বিভিন্ন ধৰণৰ বস্তু আপোনালোকে পাব NSP হেল্প টেক্স বুলি এটা পাৰ্ট আছে তাতো আপোনালোকে সুধিব পাৰে এইখিনিৰ ওপৰত কথাখিনি এতিয়া আৰু কিছুসকলে মোক কৈছিল যে যিখিনি স্কলাৰশ্বিপৰ মানি বা স্কলাৰশ্বিপৰ যিখিনি পইচা সাধাৰণতে সেই পইচাবিলাক সাধাৰণতে সবৰ ক্ষেত্ৰত বেলেগ হ'ব পাৰে নেকি এই ক্ষেত্ৰত আসলতে আপোনালোকক মই এটো কথা কম যে যিসকল হোষ্টেলাৰ হয় তেওঁলোকৰ কাৰণে বেলেগ আৰু যিসকল ঘৰৰ পৰা অহা যোৱা কৰে তেওঁলোকৰ কাৰণে অলপ বেলেগ সো এই দুটা কথা আছে নেক্সট হৈছে আপোনালোকে ইনষ্টিটিউট কিছুসকলে কৈছে যে আমাৰ কলেজখন বা আমাৰ যিখনৰ পঢ়ো হেতুৰ ইনফৰমেশন আহা নাই সো আপোনালোকে ইয়াত এটা কাম কৰিব পাৰে আপোনালোকৰ যেটো ওপৰত 3 ডট আছে তাত ক্লিক কৰিব এই 3 ডটত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে ৰেজিষ্টাৰ্ড ইনষ্টিটিউট অন NSP বুলি আছে তাতে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত সাধাৰণতে অপচন বিলাক আহি যাব এতিয়া কামিং সুন দেখাই আছে কিন্তু ইয়াত আপোনালোকৰ অপচনটো আহি যাব তাত ইয়াৰ পিছৰ প্ৰশ্নটো আছিল আপোনালোকে সুধিছিলে যে আগৰ যেটো এপ্লিকেশন সেই এপ্লিকেশন অৰ্থাৎ যোৱা বছৰ যিখিনি এপ্লাই ইতিমধ্যে কৰি থৈছে সেই সকলৰ ষ্টেটাস বিলাক কেনেকৈ চাব সো তাৰ কাৰণে আপোনালোকে প্ৰিভিয়াস ইয়াৰ ইয়াত অপচনে অলৰেডি দেখাই আছে প্ৰিভিয়াস ইয়াৰ এপ্লিকেশন ষ্টেটাস বুলি যেটো পাৰ্ট আছে তাত ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকক ইয়াত অলৰেডি যাব আৰু এনেকৈ যোৱাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এই পেজটো ইয়াত আপোনালোকে দিব লাগিব আপোনালোকৰ কোনটো ইয়াৰ একাডেমিক ইয়াৰটো সিলেক্ট কৰিব 23-24 যদি হয় 23-24 দিব দিয়াৰ লগে লগে আপোনালোকে যেহেতু যোৱা বছৰ এপ্লাই কৰিছিল গতিকে ফ্ৰেশ যদি আছিল ফ্ৰেশ দিব যদি ৰিনিউৱেল হয় ৰিনিউৱেল দিব দুটাৰ ভিতৰত যেটো হয় আপোনালোকে দিব আপোনালোকৰ আইডিটো দিব এপ্লিকেশন আইডিটো যদি যোৱা বছৰ ফাৰ্স্ট এপ্লাই কৰিছিল তেতিয়াহলে আপোনালোকে ফ্ৰেশে হ'ব যদি আপোনালোকে যোৱা বছৰ ৰিনিউৱেলত কৰিছিল অৰ্থাৎ তাৰ আগতো অলৰেডি আপোনালোকে পেমেন্ট পাইছিল তেতিয়াহলে হেতু আপোনালোকৰ ৰিনিউৱেল হ'ব মনত ৰাখিব যোৱা বছৰ যদি আপোনালোকে প্ৰথম কৰিছে এপ্লাই তেতিয়াহলে হেসকল ফ্ৰেশৰ আহিব আৰু যিসকলে আগত ইতিমধ্যে এপ্লাই আৰু কৰিছে পইচাও পাইছে হয়তো বা পইচা পোৱা নাই হেসকলে যদি আকৌ কৰিছে তেতিয়াহলে তাত হেতু ৰিনিউৱেল আহিব সো এইখিনি কৰাৰ পিছত এপ্লিকেশন আইডিটো দিব আপোনালোকৰ যেটো পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো দিব আৰু ক্যাপচা যেটো আছে ক্যাপচা মানে হৈছে আপোনালোকৰ কাষত থকা যিটা সংখ্যা দেখিছে সেইখিনি আপোনালোকে দি দিব আৰু লগইন কৰিব আৰু যিসকলে পাছৱৰ্ড বা এপ্লিকেশন আইডি পাহৰিছে তলত ফৰগট এপ্লিকেশন আইডি আছে আৰু পাছৱৰ্ডটো ৰিকভাৰ কাৰণে অলৰেডি দিয়া আছে সেইখিনি আপোনালোকে কৰিব পাৰে আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিখন এপ্লিকেশন সেই এপ্লিকেশনখন কি অৱস্থাত আছে আপোনালোকে সম্পূৰ্ণৰূপে গম পাই যাব
আৰু এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ, যিহেতু এইটো এপ্লাই কৰাৰ ক্ষেত্ৰত আপোনালোকক আধাৰ কাৰ্ড খুব প্ৰয়োজনীয় আৰু আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ লগত এটাচ হৈ থকাটো খুব বেছি প্ৰয়োজনীয়। চ' ইয়াৰ কাৰণে আপোনালোকে যাব পাৰে এই 3 ডটত, আৰু 3 ডটত যোৱাৰ লগে লগে আপোনালোকে ইয়াত দেখিব চেক আধাৰ চিডিং ষ্টেটাছ, ইয়াত আপোনালোকে পাব আৰু ইয়াত অ'কে কৰি দিব। আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক হৈ আছে নে নাই সেইটো আপোনালোকে ইয়াৰ থ্ৰুৱেদি গম পাব। চ' যেতিয়া আপোনালোকে এইটো ক্লিক কৰিব, আপোনালোকৰ ওচৰত বেলেগ এটা পেজ অ'পেন হৈ যাব অট'মেটিকেলি, আৰু সেই পেজটোত আচলতে আপোনালোকৰ যিখন আধাৰ কাৰ্ড, সেই আধাৰ কাৰ্ডটোৰ ইনফৰ্মেশ্যনবিলাক আপোনালোকে আধাৰ কাৰ্ডটোক তাত ক্লিক কৰাৰ লগে লগে তাত বেংক একাউণ্ট এড হৈ আছে নে নাই আপোনালোকে তাৰ বিষয়েও জানিব পাৰিব। চ' এনেকৈ আপোনালোকে ইয়াত আহিব, আপোনালোকে দেখিছে তলত বেংক চিডিং ষ্টেটাছ বুলি আছে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকৈ যাবগৈ। ইয়াত যোৱাৰ লগে লগে আপোনালোকৰ ওচৰত বিচাৰিছে আধাৰ নাম্বাৰটো, আধাৰ নাম্বাৰ আৰু এণ্টাৰ কেপচা দিব। লগ ইন উইথ OTP কৰিব। আধাৰ নাম্বাৰটো যিটো নাম্বাৰত এড হৈ আছিলে বা যিটো নাম্বাৰ তাত আছিলে, সেই নাম্বাৰটোত আধাৰ কাৰ্ডত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোত OTP এটা যাব, সেই OTPটো ভৰাব আৰু লগালগ মৰাৰ লগে লগে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত টোটেল ডিটেইলছখিনি আহি যাব, লিংক আছে নাই গোটেইখিনি, আৰু যদি নাই তেতিয়াহ'লে আপোনালোকে বেংকত গৈ লিংক আপ কৰি ল'ব। চ' এইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ, আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰে। আজিলৈ ইমানেই, ধন্যবাদ।